নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ পাঠ নং 1 প্ৰাকৃতিক সম্পদ নামৰ পাঠ্যৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈ চাই থাকক। ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে চোৱা আছে 11 নম্বৰ পৃষ্ঠাত দিয়া আছে 11 নম্বৰ পৃষ্ঠাত দিয়া আছে যে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা আৰু ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে। গতিকে তোমালোকে ইয়াৰ উত্তৰটো ইয়াত আছে চোৱা যে মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকেই প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰি। এইটো দিবা তোমালোকে 1 নম্বৰ কোৱেশ্চনখিনি। তাৰপিছত আছে যেটো দিছে যে ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে। তোমালোকে ইয়াৰ উত্তৰত দিবা যে এই পিনে তলত দিয়া আছে ভূমি সম্পদ কেনেত দিয়া আছে মানুহৰ সভ্যতা সংস্কৃতি অৰ্থনীতি আদিৰ ক্ষেত্ৰত ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক। এই ভূমি বা মাটি কিন্তু অসীম নহয়, ই সীমিত। পৃথিৱীত মানুহৰ সংখ্যা কম হৈ থাকোঁতে মাটিৰ বিশেষ অভাৱ হোৱা নাছিল, কিন্তু জনসংখ্যা ক্ৰমে বাঢ়ি অহাত এই অনুপাতে ব্যৱহাৰ উপযোগী মাটিৰ অভাৱ হ'বলৈ ধৰে। গতিকে তোমালোকে ইয়াত 2 নম্বৰ এইখিনি দিবা। তাৰপিছত আছে ছাত্ৰ ছাত্ৰীসকল এইবাৰ চোৱা তোমালোকে এইবাৰ দিয়া আছে 13 নম্বৰ পৃষ্ঠাত দিয়া আছে কেইটামান কোৱেশ্চন যে ভূমিৰ গঠন কেনেদৰে হয় তাৰপিছত আছে কি কাৰণত ভূমিৰ অৱক্ষয় হয় আৰু ভূমি সংৰক্ষণ কৰিব পৰা ব্যৱস্থাটো কি লিখা। ভূমিৰ গঠনটো 10 নম্বৰ পৃষ্ঠাত যেটো দিয়া আছে ভূমিৰ গঠন এই পাঠটো পঢ়িলে তোমালোকে এনসাৰটো পাবা যে ভূমিৰ গঠন কেনেদৰে হয়। তাৰপিছত আছে কি কাৰণত ভূমিৰ অৱক্ষয় হয়। ভূমিৰ অৱক্ষয়খিনি তোমালোকে ইয়াত চাবা এইটো কোৱেশ্চন হয় এইখিনিৰ পৰা এইখিনিলৈকে দিলে হ'ব তোমালোকৰ ভূমিৰ অৱক্ষয় কেনেদৰে হয়। তাৰপিছত আছে ভূমি সংৰক্ষণ কৰিব পৰা ব্যৱস্থাসমূহ কি ভূমি সংৰক্ষণ কৰিব পৰা ব্যৱস্থাসমূহ হ'ল তোমালোকে ইয়াত চোৱা তলত দিয়া আছে ভূমি সংৰক্ষণ ব্যৱস্থাসমূহ ইয়াত দিয়া আছে নাম্বাৰ হিচাপে 1 পৰা তাৰপিছত দিয়া আছে ইপিনে 4 5 6 লৈকে দিয়া আছে 1 পৰা 6 লৈকে কেইটামান অপচন দিয়া আছে তোমালোকে এইখিনি লিখি দিবা যে ভূমি সংৰক্ষণ কৰিব পৰা ব্যৱস্থাসমূহ হ'ল এইখিনি এনেকৈ লিখি দিবা। ছাত্ৰ ছাত্ৰীসকল তাৰপিছত দিয়া আছে কেইটামান কোৱেশ্চন যে ব্যৱহাৰযোগ্য নিৰ্মল পানীৰ অভাৱ হোৱাৰ কাৰণ কি ব্যৱস্থা হাতত ল'লে পানীৰ প্ৰদূষণ কমাব পাৰি। কাষত দিয়া বাতৰিৰ শিৰোনামবোৰ পঢ়া আৰু পানীৰ সংকটৰ বিষয়ে উপলব্ধি কৰা। পানীৰ সংকট আঁতৰাব পাৰিলে। গতিকে এইখিনি কোৱেশ্চন তোমালোকে নিজে পঢ়ি ল'বা, পাঠটো পঢ়িলে তোমালোকে ইয়াৰ কোৱেশ্চনবিলাক পাবা। তাৰপিছত আছে ইপিনে যে বনজ সম্পদ আমি কিয় সংৰক্ষণ কৰিব লাগে এইটো কোৱেশ্চন তোমালোকে কিতাপতে পাবা, তোমালোকে নিজে উলিয়াই ল'বা। তাৰপিছত দিয়া আছে ইয়াত যে শক্তি সম্পদ মানে কি এইটো তোমালোকে দেখিবা। তাৰপিছত ওপৰত এটা কোৱেশ্চন তোমালোকক কৈ দিছো ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। এইটো কোৱেশ্চন হোৱা যে ৰন্ধন কাৰ্যত ইন্ধন হিচাপে ব্যৱহাৰ কৰা LPG লিকুইড পেট্ৰলিয়াম গেছ এবিধ পেট্ৰলিয়াম গেছ। এইটো কোৱেশ্চন আহিব পাৰে শৰ্টকাট যে ৰন্ধন কাৰ্যত ইন্ধন হিচাপে ব্যৱহাৰ কৰা গেছবিধৰ নাম কি। যদি দিয়ে তোমালোকে এইখিনি দিবা যে LPG নাইবা ইয়াত কোৱেশ্চন সৰুকৈ আহে যে LPGৰ সম্পূৰ্ণ নাম কি। যে গতিকে LPGৰ সম্পূৰ্ণ নাম কি যদি আহে তোমালোকে এইখিনি দিবা যে লিকুইড পেট্ৰলিয়াম গেছ এইখিনি দিবা। এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, তোমালোকে মনত ৰাখিবা। তাৰপিছত আছে পৰম্পৰাগত শক্তি বুলিলে কি বুজা। শক্তিৰ বিকল্প হিচাপে পৰম্পৰাগত শক্তি কিয় গুৰুত্বপূৰ্ণ আৰু শক্তি সম্পদ কিয় সংৰক্ষণ কৰিব লাগে। গতিকে এই 3টা কোৱেশ্চন তোমালোকে নিজে কিতাপত চাই বিচাৰি উলিয়াবা। ছাত্ৰ ছাত্ৰীসকল এইবাৰ চোৱা তোমালোকে অনুশীলনীৰ কোৱেশ্চনবিলাক দিয়া আছে যিখিনি যে ক নম্বৰত আছে 1 নম্বৰত আছে চমু উত্তৰ লিখিবলৈ কোৱা হৈছে। প্ৰথমতে আছে ক নম্বৰত মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো 2টা কাৰণ উল্লেখ কৰা। যে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে তাৰ 2টা কাৰণ লিখিবলৈ কোৱা হৈছে ইয়াত। তাৰপিছত আছে কোনো এঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা 2টা কাৰণ লিখা। তাৰপিছত ভূমি অৱক্ষয় হোৱাৰ 2টা কাৰণ দৰ্শোৱা।
খ নম্বৰত আছে বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা। গতিকে তোমালোকে 1 নম্বৰৰ এনচাৰখিনি এইবাৰ চোৱা। ইয়াত চোৱা, প্ৰথমতে দিয়া আছে ক নম্বৰত মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। তোমালোকে ইয়াৰ উত্তৰত দিবা যে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ হ'ল 1 নম্বৰত দিবা জনসংখ্যা বৃদ্ধি, বাসস্থান সাজিবলৈ কৃষি কাৰ্য কৰিবলৈ, আৰু খ নম্বৰত দিবা অৰ্থনৈতিক প্ৰতিযোগিতা, ব্যৱসায় বাণিজ্য উদ্যোগ আদি নিৰ্মাণ। গতিকে তোমালোকে 1 নম্বৰৰ এনচাৰটো এনেকৈ লিখি দিবা। ইয়াৰ পিছত আছে চোৱা খ নম্বৰত কোনো এঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা, দুটা কাৰণ লিখা। ইয়াৰ উত্তৰত তোমালোকে দিবা যে কোনো এঠাইত জনবসতি ঘন হোৱাৰ দুটা কাৰণ হ'ল ক নম্বৰত দিবা খেতি পথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলব্ধ হ'লে তাৰ আশে পাশে জনবসতি ঘন হয়। খ নম্বৰত কোনো এঠাইত খনিজ সম্পদ অধিক পৰিমাণে উপলব্ধ হ'লে তাৰ আশে পাশে জনবসতি ঘন হয়। এনেকৈ লিখি দিবা। ইয়াৰ পিছত আছে ঘ নম্বৰত ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা। তোমালোকে ইয়াৰ উত্তৰত দিবা যে ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ হ'ল 1 নম্বৰত দিবা অপৰিকল্পিত কাৰ্য, উদ্যোগীকৰণ, অৰণ্য আৰু ঘাঁহনিৰ অত্যধিক ব্যৱহাৰ আদিৰ ফলত মাটিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটায়। আৰু 2 নম্বৰত দিবা খেতি পথাৰত গঢ়ি উঠা ইটা ভাটাৰ দৰে উদ্যোগবোৰেও ভূমিৰ ক্ষতি সাধন কৰে। এনেকৈ তোমালোকে ঘ নম্বৰৰ এনচাৰটো দিবা। ইয়াৰ পিছত আছে ঘ নম্বৰত বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা। এইটো দৰকাৰী কোৱেশ্যন হয়। তোমালোকে ইয়াৰ উত্তৰত দিবা যে 1 নম্বৰত বিনা কাৰণত পানীবোৰ নষ্ট কৰাৰ কাৰণে, আৰু 2 নম্বৰত দিবা ঋতু অনুযায়ী বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে। গতিকে ঘ নম্বৰৰ এনচাৰত তোমালোকে এই দুটা লিখি দিলে ইয়াৰ উত্তৰটো হৈ যাব। ইয়াৰ পিছত আছে চোৱা ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰত আছে শুদ্ধ উত্তৰত টিক চিন দিয়া। শুদ্ধ উত্তৰত টিক চিন দিবলৈ কৈছে। প্ৰথমতে আছে ক নম্বৰত তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে। ইয়াৰ উত্তৰত দিবা 1 নম্বৰত অভাৱতে পানীৰ টেপ খুলি থ'লে, 2 নম্বৰত ভূগৰ্ভৰ পানীৰ অত্যাধিক ব্যৱহাৰ কৰিলে, 3 নম্বৰত বৰষুণৰ পানী জমা কৰি থ'লে। গতিকে 1 নম্বৰত আছে তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে। গতিকে তোমালোকে ইয়াৰ শুদ্ধটো দিবা 3 নম্বৰটো বৰষুণৰ পানী জমা কৰি থ'লে। ইয়াৰ শুদ্ধ এনচাৰটো এতিয়া দিবা। তাৰপিছত চোৱা দি আছে খ নম্বৰত নিৰ্মল পানী খাবলৈ হ'লে ইয়াত অপশ্যন দিয়া আছে। 1 নম্বৰত আছে আৱৰ্জনাবোৰ নদীত পেলাব লাগে, 2 নম্বৰত পানীত ৰাসায়নিক সাৰ মিহলাব লাগে, 3 নম্বৰত পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। তোমালোকে ইয়াৰ উত্তৰত দিবা যে পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। তাৰপিছত আছে ক নম্বৰত তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে। ইয়াৰ অপশ্যন আছে জীৱাশ্ম ইন্ধনৰ 1 নম্বৰত আছে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে, 2 নম্বৰত অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে, 3 নম্বৰত শক্তি সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লে। গতিকে যিটো দিয়া আছে যে তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে। ইয়াৰ শুদ্ধটো দিবা যে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে। শুদ্ধতে এইটো দিবা। তাৰপিছত আছে 3 নম্বৰত ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা 80টামান শব্দৰ ভিতৰত। 3 নম্বৰ 4 নম্বৰত আছে তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে। পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞ লোকৰ পৰা সেই সম্পৰ্কে জানি লৈ এটি টকা যুগত কৰা। 4 নম্বৰটো নালাগে তোমালোকৰ। তাৰপিছত 5 নম্বৰ আছে বনজ সম্পদ আৰু জল সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত। 6 নম্বৰত ভূমি সম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে। 3, 5, 6, 7 তোমালোকে চোৱা। 3 নম্বৰত আছে ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা 80টামান শব্দৰ ভিতৰত। তোমালোকে ইয়াৰ উত্তৰত দিবা যে পৃথিৱীৰ উপৰিভাগৰ 29% হৈছে ভূমি। এই ভূমিয়েই জীৱ জগতৰ আধাৰ। মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ মূলতেই হৈছে ভূমি সম্পদ। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰতে নিৰ্ভৰশীল। ভূমিৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ কৃষি, শিল্প, যাতায়াত, যোগাযোগ আদি গঢ় লৈ উঠিছে। অৰ্থাৎ মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আদিৰ ক্ষেত্ৰত ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক। এই ভূমি বা মাটি কিন্তু অসীম নহয়, ই সীমিত। পৃথিৱীত মানুহৰ সংখ্যা কম হৈ থাকোঁতে মাটিৰ বিশেষ অভাৱ হোৱা নাছিল। ইয়াৰ পিছত আছে 5 নম্বৰত বনজ সম্পদ আৰু জল সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত।
তোমালোকে ইয়াৰ উত্তৰত দিবা যে বনজ সম্পদ বুলিলে বিভিন্ন গছ গছনিকে আদি কৰি নানাবিধ লতা বা বেত কপৌ ফুল আদিও থাকে। ইয়াত থকা জীৱ জন্তু নানা প্ৰজাতিৰ চৰাই চিৰিকটিবোৰৰ আশ্ৰয়ৰ বাবে এই গছ গছনিবোৰ অতি প্ৰয়োজনীয়। কিন্তু বিভিন্ন কাৰণত এই গছ গছনিবোৰৰ সংখ্যা কমি আহিছে। ফলস্বৰূপে বহুতো জীৱ জন্তু আৰু চৰাই চিৰিকটি বিলুপ্তিৰ পথলৈ আগবাঢ়িছে। এটা হিচাপ মতে বিগত 2000 বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা প্ৰায় 160 বিধমান জন্তু আৰু প্ৰায় 88 বিধমান চৰাইৰ প্ৰজাতি নাইকিয়া হৈ গৈছে। পানীৰ সমস্যা দূৰ কৰিবলৈ আমি জল সংৰক্ষণৰ ওপৰত গুৰুত্ব দিব লাগিব। যিবোৰ কামৰ দ্বাৰা পানী প্ৰদূষণ হয় তাক পৰিহাৰ কৰিব লাগিব। প্ৰয়োজনতকৈ বেছি পানী ব্যৱহাৰ কৰা অনুচিত। পানী পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু বৰষুণৰ পানী পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত। এনেকৈ তোমালোকে 5 নম্বৰৰ এনচাৰটো লিখি দিবা। মই শ্বৰ্টকৈ লিখি দিছোঁ। ইয়াৰ পিছত আছে 6 নম্বৰত শক্তি সম্পদৰ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে। ইয়াৰ উত্তৰত তোমালোকে দিবা যে শিল্প উদ্যোগ, কৃষি, পৰিবহণ, যোগাযোগ, প্ৰতিৰক্ষা আদি সকলোতে শক্তি সম্পদৰ প্ৰয়োজন হয়। এই শক্তি সম্পদক দুটা ভাগত ভগাব পাৰি: পৰম্পৰাগত কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, খৰি আদি আৰু অপৰম্পৰাগত বায়ু শক্তি, সৌৰ শক্তি আদি। পৰম্পৰাগত শক্তিৰ উৎসসমূহ যিহেতু ব্যৱহাৰৰ পিছত শেষ হৈ যায়, গতিকে এনে সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লেহে ভৱিষ্যতৰ বাবে এইবোৰ সংৰক্ষণ কৰিব পৰা যাব। আনহাতে পৰম্পৰাগত শক্তি সম্পদ মানুহে সৃষ্টি কৰি ল'বলগীয়া হয়। যিকোনো সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰোঁ। সম্পদ আহৰণৰ ক্ষেত্ৰত খৰচ, সময়, শ্ৰম, প্ৰযুক্তি আদিবোৰ কাৰকবোৰ জড়িত হৈ আছে। ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী নহ'লে যিকোনো সম্পদৰ সংৰক্ষণ সম্ভৱ নহয়। ভৱিষ্যতৰ কাৰণে সম্পদ ৰাহি কৰিবলৈও সম্পদৰ অপচয় ৰোধ কৰিব লাগিব। এনেকৈ তোমালোকে লিখি দিবা উত্তৰটো। ইয়াৰ পিছত আছে চোৱা 7 নম্বৰত চমু টকা লিখা। ক নম্বৰত আছে বন্যপ্ৰাণী। ইয়াৰ উত্তৰত দিবা যে হাবিত বাস কৰা সৰু বৰ জীৱ জন্তু, চৰাই চিৰিকটি, উদ্ভিদ, সৰীসৃপ, উভয়চৰ প্ৰাণী, কীট পতংগ ইত্যাদিবোৰক বন্যপ্ৰাণী বুলিব পাৰি। সকলো বন্যপ্ৰাণীয়ে হ'ল প্ৰাকৃতিক সম্পদ। বন্যপ্ৰাণীৰ উপস্থিতিত প্ৰকৃতিত সহজে ভাৰসাম্যতা ৰক্ষা হয়। দিনক দিনে জনসংখ্যা বৃদ্ধি আৰু মানুহ গতিবিধি লাহে লাহে বৃদ্ধি পাই ফলত অৰণ্যত থকা বন্যপ্ৰাণীবোৰৰ জীৱনলৈ সংকট নামি আহিছে। তাৰপিছত খ নম্বৰত জীৱাশ্ম ইন্ধন। তোমালোকে ইয়াৰ উত্তৰত দিবা যে জীৱাশ্ম ইন্ধনবোৰ প্ৰাকৃতিক সম্পদৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি হৈছে জীৱাশ্ম ইন্ধন। এনে ইন্ধনবোৰ নতুনকৈ সৃষ্টি কৰিব পৰা নাযায়। জীৱাশ্ম ইন্ধনসমূহৰ ব্যাপক ব্যৱহাৰৰ ফলত এইবোৰৰ পৰিমাণ দ্ৰুত গতিত কমি আহিছে। সেয়েহে আমি জীৱাশ্ম ইন্ধনবোৰ অলপ কমকৈ ব্যৱহাৰ কৰিব লাগে। তোমালোকে এইখিনি লিখি দিবা। ইয়াৰ পিছত আছে গ নম্বৰত মৰুকৰণ। ইয়াৰ উত্তৰটোত দিবা যে প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়। অধিক উৎপাদন পাবৰ বাবে একেডৰা মাটিতে বেছিকৈ সাৰ, ৰাসায়নিক দ্ৰব্য, জলসিঞ্চন আদি প্ৰয়োগ কৰি বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা নষ্ট হয়, পানী ধৰি ৰাখিব পৰা ক্ষমতা কমে আৰু ভূগৰ্ভৰ জলস্তৰ নিম্নগামী হয়। এইটো তোমালোকে মৰুকৰণৰ বিষয়ে লিখি দিবা। ইয়াৰ পিছত আছে সৌৰশক্তি ঘ নম্বৰত। ইয়াৰ উত্তৰত দিবা যে সূৰ্য অফুৰন্ত শক্তিৰ ভঁৰাল। আমি প্ৰত্যেক দিনেই সূৰ্যৰ তাপ আৰু পোহৰ পাই থাকোঁ। সূৰ্যৰ এই শক্তিক সৌৰকোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বিদ্যুৎ শক্তিৰ সহায়ত সৌৰ চৌকা, সৌৰ হিটাৰ আদি চলোৱা হয়। সৌৰকোষৰ জৰিয়তে সৌৰ বিদ্যুৎ উৎপাদন কৰা হয়। তোমালোকে সৌৰশক্তিৰ বিষয়টো এনেকৈ লিখি দিবা। ইয়াৰ পিছত আছে চোৱা 9 নম্বৰত ভূমিস্খলন। উত্তৰত দিবা যে ভূমিস্খলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে। পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হ'ব পাৰে। তোমালোকে ভূমিস্খলন বিষয়ে এনেকৈ লিখি দিবা। এইবাৰ চোৱা তোমালোকে 8 নম্বৰত আছে পাৰ্থক্য দেখুওৱা। পাৰ্থক্য দেখিবলৈ কৈছে। ক নম্বৰত গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ। খ নম্বৰত পৰম্পৰাগত অপৰম্পৰাগত শক্তি। আৰু 9 নম্বৰত যিটো দিছে যে তোমালোকৰ ওচৰে পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা উপায় উল্লেখ কৰা। আৰু 10 নম্বৰত অপৰম্পৰাগত সম্পদ কি কি, এইবোৰ কেনেকৈ পোৱা যায়। এইটো নালাগে তোমালোকে। 9 নম্বৰ 10 নম্বৰটো নালাগে তোমালোকৰ। ছাত্ৰ ছাত্ৰীসকল এইবাৰ চোৱা ক নম্বৰত যিটো দিয়া আছে যে 8 নম্বৰৰ কুৱেশ্যনটোত গ্ৰামাঞ্চলৰ
গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমি ব্যৱহাৰ তোমালোকে ইয়াৰ উত্তৰত দিবা যে গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ মাজৰ পাৰ্থক্য হ'ল গ্ৰামাঞ্চলত কৃষকৰ বাবে মাটিয়েই জীয়াই থকাৰ সম্বল। এই মাটিত কৃষি কাৰ্য কৰিয়েই তেওঁলোকে জীৱন নিৰ্বাহ কৰে। কৃষি কাৰ্যৰ বাবে বহুতে বননি ঘাঁহনি আদি উভালি বিল পিটনি চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষি ভূমিলৈ ৰূপান্তৰিত কৰে। আৰু নগৰীয়া অঞ্চল দিবা যে নগৰৰ জনসংখ্যা বৃদ্ধি হাৰ অধিক। বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজন বেছি। জনসংখ্যা বঢ়াৰ লগে লগে ব্যৱসায় বাণিজ্য উদ্যোগ ৰাস্তা ঘাট আদিৰো প্ৰসাৰ ঘটে। সেইকাৰণেই কাষৰীয়া কৃষিভূমি জলাহভূমি বা বন্যভূমি আদিলৈ নগৰ সম্প্ৰসাৰিত হয়। তাৰপিছত আছে খ নম্বৰত পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি। ইয়াৰ পাৰ্থক্য লিখিবলৈ কোৱা হৈছে। তোমালোকে ইয়াৰ পাৰ্থক্যটো লিখিবা যে উত্তৰত পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ মাজৰ পাৰ্থক্য হ'ল যে পৰম্পৰাগত অতীজৰ পৰা জুই জ্বলাবলৈ ব্যৱহাৰ কৰি অহা খৰি আৰু অন্যান্য জীৱাশ্ম ইন্ধনবোৰেই হ'ল পৰম্পৰাগত শক্তিৰ উৎস। কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন। ইয়াৰ পিছত অপৰম্পৰাগত শক্তিটোৰ বিষয়ে তোমালোকে দিবা যে জীৱাশ্ম ইন্ধনসমূহ শেষ হৈ যোৱাৰ আগতে মানুহে অন্য উৎসৰ পৰা শক্তি আহৰণৰ ব্যৱস্থা কৰাটো প্ৰয়োজন। সেয়েহে আজিকালি অপৰম্পৰাগত শক্তিৰ উৎসসমূহ যেনে সৌৰশক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰৰ শক্তি আদি নৱীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তোমালোকে এনেকৈ পাৰ্থক্যটো লিখি দিবা। তোমালোকৰ 8 নম্বৰৰ কুৱেশ্যনটো হৈ গ'ল। এতিয়া 9 নম্বৰ আৰু 10 নম্বৰৰ কুৱেশ্যনটো তোমালোকৰ নালাগে। এই দুটা পাৰিলে তোমালোকে নিজেই কৰিবা, নোৱাৰিলে নাই। এইটো কুৱেশ্যন পৰীক্ষাৰ বাবে দৰকাৰী নহয়। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিবা আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনে লাগিছে আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।